আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু প্ৰথমতে খুব ভাল লগা এটা কথা মই আপোনালোকৰ আগত কৈ লওঁ। মোৰ মানুহজনে যিটো কোম্পানীত কাম কৰে এইদৰে উপহাৰ দিয়ে মাজে মাজে, আগতেও দিছে। আগতে যিহেতু মোৰ চেনেল নাছিলে গতিকে মই দেখাব নোৱাৰিছিলোঁ। এতিয়া কালি গুৱাহাটীৰ পৰা আহিছিলে যে এয়া চাওক, এইটো এটা ফ্লাক্স। আগতেও দিছে এইকেইটা দেই বস্তু, মানে এবাৰ মোবাইলো দিছে চেমচাঙৰ। দি থাকে মানে কামৰ বাবে এইটো ফ্লাক্সক। কামৰ মানে কাম চাই পেলাই দিয়ে আৰু আগতেও দিছে। গতিকে আজি আপোনালোকক দেখাম বুলি ভাবিলোঁ। গুৱাহাটী গৈছিলে, গুৱাহাটীৰ পৰা আহি পালে সেইটো এটা ক'লা স্পৰ্টিং। এজন মানুহৰ মানে বহুতকেইটা সামগ্ৰী একেলগে দি দিয়ে আৰু, কিন্তু তাতে মানে সেই ষ্টিকাৰ এটা থাকে। ফ্লাক্স এটা হ'ল, এইটো স্পৰ্টিং এটা হ'ল, আৰু এটা কেপ দিয়ে মূৰত পিন্ধা। কেপটো আহোঁতেই ল'ৰা এজনক দি থৈ আহিলে ধেমালি কৰি। দোকানত থকা ল'ৰা এজনক, দোকান আছে মানে, ধেমালি কৰি দি থৈ আহিলে। তাৰপাছতে এইটো চাওক ঘড়ী। এনেকুৱা এটা ঘড়ী মই দোকানত মোৰ টেইলাৰত থৈয়ে দিছোঁ, কেতিয়াবা যদি লক্ষ্য কৰিছে দেখিছে চাগে। এইটো এটা ঘড়ী। গতিকে যিমানেই নহওক মোৰ মানে উপহাৰ বুলি ক'লে আমাৰ সকলোৰে ভাল লাগে নহয়নে? কিন্তু এই যে কামৰ সংক্ৰান্তত যেতিয়া কামৰ জেগাৰ পৰা মানুহজনক দিয়ে সেই বস্তুকেইটা বহুত বেছি মূল্যৱান মোৰ কাৰণে। তাৰপিছতে এইটো চাওক, মই যে বিউটি বক্স কৰি থৈছোঁ এনেকুৱা এটা, বিউটি বক্সো কৰিব পাৰি। আৰু ইয়াত কিন্তু তেওঁলোকে কি ভৰাই দিছে চাওকচোন, দুটা টিফিন। আগতে এনেকুৱা ডাঙৰ 3টা খাপ থকা টিফিন দিছিলে, ষ্টেণ্ড থকা, তেনেকুৱা এটাও আছিলে। আৰু এতিয়া দুবাৰ এনেকুৱা দিছে। ইমান ভাল টিফিনকেইটা চাওকচোন, একদম মানে মজবুত আৰু মানে, আৰু মৰম লগা। সৰু সৰু কিবা ফ্ৰুটছ কিবা ভৰাই ক'ৰবাত যাওঁতে নিব পাৰি বা কিবা থ'বও পাৰি। কিন্তু সেইকেইটা ব্যৱহাৰ কৰিবলৈ উলিয়াই ল'লে এইটো বেলেগ এটা কামত খাটে। আগতে মই আনোতে সেইখিনি মই মোৰ বিউটি বক্স কৰি থৈছোঁ, মোৰ ভাল লাগে। মই সেই বস্তুকেইটা আচলতে কাৰোবাক দিবলৈও বেয়া পাওঁ। বহুত বেছি সযতনে ৰাখোঁ যিকেইটা কামৰ জেগাৰ পৰা তেওঁক উপহাৰ হিচাপে দিয়ে। তাৰপাছত এখন অকণমানি টাৱেল, গৰমত ঘাম চাম মুচিব পৰা, আৰু ইমান ছফ্ট। কিন্তু কালাৰবোৰ একেই দিয়ে দেই, আগতে দিওঁতেও এইটো কালাৰে দিছিলে। তাৰপিছতে এইটো এটা বেগ চাওকচোন, বেগতে ভৰাই পেলাই সম্পূৰ্ণখিনি গিফ্টৰ বস্তু এইদৰে। আগতে দিছিলে এটা চেমচাং মোবাইল পাইছিলে। ইয়াৰ তাৰপাছতে সেই কৈছোঁৱেই 3টা খলপ থকা টিফিনো দিয়ে। গতিকে উপহাৰ বুলি ক'লে আমাৰ সামান্য এটাই ভাল লাগে। আৰু যেতিয়া কামৰ জেগাৰ পৰা এটা উপহাৰ পায় মই বহুত বেছি মূল্য দিওঁ, আৰু সেইকেইটা বস্তু বহুত বেছি সযতনে ৰাখোঁ। গতিকে কাৰোবাক দিবলৈ মোৰ অকণো মন নাযায়। গতিকে এয়া আকৌ মই ভৰাই থ'লোঁ, থৈ পেলাই। আৰু মোৰ মানে কি হ'ল জানেনে, মোৰ বহুত বেছি ভৰি বিষ। মই দৰৱ খাই ভাল পোৱা নাই, ডক্টৰৰ চিকিৎসাত ভাল পোৱা নাই। বহুত দিনৰ পৰা, মানে বছৰেই হ'ল কিজানি। চিকিৎসা কিন্তু কৰিয়ে আছোঁ, ভাল পোৱা নাই। আৰু এইবাৰ পুনৰ আকৌ থাইৰয়ড আৰু ইউৰিক এচিড টেষ্ট কৰাইছিলোঁ। এয়া ৰিপৰ্টটো আনিলোঁ চাওক, ইউৰিক এচিড বহুত বাঢ়ি আছে। এতিয়া মোৰ ক'তনো দৰৱ খালে ভাল পাম। কিন্তু আগতে যেতিয়া টেষ্ট কৰাইছিলোঁ সেই টেষ্টবিলাক নৰ্মেলি আহিছিলে। কিন্তু এতিয়া আকৌ ইউৰিক এচিডটো ওলাইছে। এতিয়া মোৰ মানে আৰু মানে চিন্তাই হৈ গৈছে। এতিয়া যদি ইউৰিক এচিডৰ কাৰণে দৰৱ খাওঁ, তাৰপাছত ভাল পালে ভাল হ'ব আৰু। এয়া এই ৰিপৰ্টটো আনিলোঁ, তাকো আপোনালোকক সদায় যিহেতু বিষটো কৈয়ে আছোঁ, গতিকে ৰিপৰ্টটো কি ওলালে সেইটো আপোনালোকক জনালোঁ অকণমান। তাৰপাছতে যাওঁ বিয়া খাবলৈ। বিয়া খাবলৈ বুলি থাম্বনেইলখন দেখি গমেই পাইছে, বিয়ালৈ বুলি ওলাওঁ। দেৰিয়ে হৈ গৈছে, ছোৱালীজনী ঘৰত নাছিলে, গতিকে অকণমান ওলোৱা দেৰি হ'ল। আৰু এয়া চাওক, আমাৰ ঘৰৰ পৰা বহুত দূৰ নহয়। বিয়া ঘৰলৈ বুলি অকণমান ওলালোঁ। দেখাটো নিদিলে বেয়া কথা হ'ব, যিহেতু ওচৰৰে নহয়নে। ওচৰৰ মানুহখিনি আমি সদায় পাই থাকোঁ আমাৰ নিজৰ ক্ষেত্ৰতো। এয়া চাওক, দৰা আৰু কইনা সৌৱা। খুব সুন্দৰকৈ, আৰু মানুহখিনিও ভাল লাগিলে। আমাৰ গোটেই মানুহখিনি তাত, বেলেগ মানুহ আমনি লাগিব লগাকৈ কোনো বেলেগ মানুহ নাপালোঁ। গোটেই মানুহখিনি আমাৰ নিজৰ চিনাকি মানুহখিনিয়ে, ওচৰৰ মানুহখিনিয়ে। আমি যিখিনি সময়ত গৈছোঁ, দূৰৰ আলহীবিলাক চাগে সকলো গ'ল। সেইখিনি মানুহ গোটেইখিনি আমাৰ ঘৰুৱাহী নিচিনাই। গতিকে বহুত বেছি ভাল লাগিলে সেই অকণমান সময়। আৰু আপোনালোককো দেখাবলৈ আনিলোঁ অকণমান সেইদৰেই। তাৰপাছতে খোৱা বোৱাবিলাক বাৰু মই দেখুওৱা নাই, যিহেতু আমাৰ গাঁৱৰ সমাজত খোৱাটো, ছোৱালীজনী গৈছে বেলেগ এফালে খাবলৈ, মই গৈছোঁ বেলেগ এফালে, মানে মই জলপান খাবলৈ গৈছোঁ। আৰু সিহঁতি আজিকালি পোলাও ভাত এইবিলাকেই চলে নহয় জানো, সেইবিলাক খাবলৈ তাই গৈছে। গতিকে মই খোৱাটো আপোনালোকক নাই দেখুওৱা। তাৰপিছত এইদৰে অকণমান বহিলোঁ আৰু বেছি সময় নাই কৰা, সন্ধিয়া যিহেতু লাগিলে। তাৰপিছতে ইহঁতৰ ঘৰত 2টাই ল'ৰা, আৰু ডাঙৰজনৰ বিয়াও খাইছিলোঁগৈ। তাৰপিছত আৰু সিহঁতি কামৰ
সূত্ৰে আঁতৰত থকাৰ বাবে লগ নাপাওঁ। এতিয়া এয়া সৰুজন পুতেকৰ বিয়া কইনা এয়া চাওক কি সুন্দৰ লাগিছে নহয়নে? কইনাক কৈছোঁ তাকে তোমাৰ বৌৰ বিয়াতো আছিলোঁ এনেকৈ, কিন্তু বৌক আজিলৈকে লগেই নাপাওঁ। তাই কৈছে পাম দিয়ক লগ। ইমান যেন সদায় লগ পাই আছিলোঁ, সেইদৰে থাকিলোঁ অকণমান সময়, বহুত ভাল লাগিলে। ডাঙৰগৰাকী বোৱাৰীও বহুত বেছি খোলা, গতিকে আপোনালোককো